অনুষ্ঠানখন যাতে ভালে ভালে পাৰ কৰে তাৰ কাৰণে আমি ভগৱানৰ ওচৰত কামনা কৰিছোঁ। আমি সেই প্ৰভু অন্তৰ শ্ৰীচৰণতে আমি সেৱা কৰি আছোঁ আৰু এতিয়াও সেৱা কৰিয়ে থাকিম। প্ৰভু অন্তই যাতে এই অধিৱেশন যাতে সুকমে চলাই নিয়ে এই আমাৰ বাঞ্ছা কৰি ভকত দিনটোত পাছত প্ৰভু ভগৱন্তক আমি মাজলৈ কৈছোঁ যাতে দিনটো ভালে প্ৰভু ভগৱন্তই অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণা তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া ললো ৰাম জানিয়া ললো। এইটো মূল মঞ্চটো হ'ল এইটো নহয়, এইটো মূল মঞ্চটো। ইফালে আপোনাৰ গ্ৰন্থমেলা, ইফালে আপোনাৰ গ্ৰন্থমেলা আৰু এইফালে আপোনাৰ শিবিৰ। ইয়াতে শিবিৰ প্ৰায় 200 শিবিৰ হ'ব। এইবিলাক গোটেই শিবিৰ হয়। গোটেই শিবিৰৰ ঘৰবিলাক আৰম্ভ কৰিবলৈ লৈছে। আৰু এইটো হ'ল আপোনাৰ য'ত নেকি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ফ্লেগখন য'ত উৰি থাকিব, ধৰ্মৰ ধ্বজাখন উৰি থকা দেখিছে, তাতে সেইখন হ'ল আপোনাৰ মূল পতাকাবেদী, মূল পতাকাবেদী। আৰু এইটো হ'ল আপোনাৰ ভোজনালয়। এইটো মোৰ পিছফালে দেখিছে, এইটো ভোজনালয়। ভোজনালয় এটা বৃহৎ ভোজনালয়। এক লগত প্ৰায় 10,000 পৰা 15,000 মানুহে এক লগত বহি অন্ন গ্ৰহণ কৰিব পাৰিব। আৰু এইটো হ'ল আপোনাৰ মূল মঞ্চ। মূল মঞ্চটো এটা বৃহৎ মূল মঞ্চ এটা। প্ৰায় মূল মঞ্চখন 80% কাম প্ৰায় সমাপ্ত হৈছে। কাৰ্যালয়ে আমাক জনোৱা অনুমমে 80% কাম, প্ৰায় 80% কাম সম্পন্ন হৈছে। কাৰণ আমি দেখিব পাইছোঁ ইয়াতে এতিয়া বেছি কাম নাই যদিও তথাপিও দেখিছে প্ৰায় 80% কাম সমাপ্ত হৈছে। কাৰণ ইয়াতে আপোনাৰ হাজাৰ হাজাৰ অসমৰ বিভিন্ন জিলাৰ ভকত বৈষ্ণৱসকলে ইয়াৰ পৰা বহি আপোনাৰ ষ্টেজত যিখিনি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ বা ভকল বা বিভিন্ন জিলাৰ ভকত বৈষ্ণৱসকল থাকিব, তাৰ পৰা তেওঁলোকে ভাষণ অনুষ্ঠিত কৰিব। আৰু অসমৰ বিভিন্ন জিলাৰ ভকত বৈষ্ণৱ আহিব যেতিয়া এই বৃহৎ ৰভা মঞ্চতেই বহিব। আৰু মই আপোনালোকে মোৰ ভিডিঅ'ত পাইছিলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক বাৰ্ষিক অধিৱেশনৰ পবিত্ৰ লাইখুটা মই যেতিয়া এটা পবিত্ৰ লাইখুটা পুতিছিলে তেতিয়া মই আহিছিলোঁ। আৰু দেখিছে মই পবিত্ৰ লাইখুটাৰ তলতেই বৰ্তমান উপস্থিত আছোঁ। এইটো হ'ল পবিত্ৰ লাইখুটা, দেখিছে। নমস্কাৰ, মই হেমন্ত ডেকা ইউটিউব চেনেল হেমন্ত মিক্সসমূহলৈ স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ ৰঙিয়াত। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰায় ভকত বৈষ্ণৱ বিভিন্ন জিলাৰ ভকত বৈষ্ণৱসকলে তেওঁলোকে শ্ৰমদান কৰিব লৈছে। তাৰে মোৰ লগত প্ৰভু কেইগৰাকীমান আছে। প্ৰভু আপোনাক নমস্কাৰ জনাইছোঁ মোৰ চেনেললৈ। কওকচোন আপোনালোকে ক'ৰ পৰা আহিছে? আমি তামোলপুৰ আঞ্চলিকৰ পৰমানন্দ ঠাকুৰতা প্ৰাথমিক, মাধৱদেৱ প্ৰাথমিক আৰু 1 নম্বৰ নৱজ্যোতি প্ৰাথমিক তিনিজনে একত্ৰিত হৈ এটা শিবিৰ ঘৰ আমি বনাই দিব লাগে। গতিকে তাৰ পৰা আমি যা যোগাৰ লৈ আটাইবিলাকে ইয়াতে শিবিৰ ঘৰটো আজি বনোৱাৰ কাৰণে আহিছো। আৰু আপোনাৰ ইয়াতে আপোনালোকৰ ডেইলি কিমান মানুহে কাম কৰি আছে? ডেইলি শ্ৰমদান কিমান মানুহে কৰি আছে? ইয়াতেতো ফিল্ডখনতো ডেইলি শ্ৰমদান প্ৰায় 5,000-ৰ ওপৰ মানুহে কাম কৰি আছে। নামঘৰটো আপোনালোকে দেখিবলৈ পাইছে। মূল নামঘৰটোত ইতিমধ্যে কাম চলি আছে। আৰু মূল মঞ্চখন দেখিছে আপোনালোকে। মূল মঞ্চখনটো প্ৰায় আমাৰ এক লগত 15,000 বা 20,000 মানুহে এক লগত বহিব পাৰে। আৰু আপোনাৰ যিটো আমাৰ ভোজনালয়, একেলগত কিমান মানুহে অন্ন গ্ৰহণ কৰিব পাৰে? আমাৰতো 10,000 মানুহ একেলগে পাৰিব। 10,000 পৰা 15,000 নহয় জানো? এতিয়াতো আপোনাৰ ডেইলিটো যিখিনি মানুহে কাম কৰি আছে, ডেইলিটো আপোনাৰ শিবিৰ কিমানটা টোটেল শিবিৰ কিমান হ'ব? টোটেল শিবিৰটো আমাৰ প্ৰায় 200টা আহিব। 200টা। কৃষ্ণ, আমি আজি আমাৰ এই অধিৱেশনস্থলীত আমি উপস্থিত হৈছো। আমি আমাৰ বাপ সমস্তই নামঘৰৰ কাৰণে, নামঘৰ নিৰ্মাণৰ কাৰণে খুব কষ্ট কৰি আছে। তেখেতসকলক আমি দুপৰীয়াৰ এসাঁজ কি লাগি ভাগি খুৱাই দিম বুলি ভাবি আমি তেনেকৈ আহিছো। আহি এয়া আমি বনাই আছো আৰু যিখিনি পাৰো আতিথ্য কৰিব। আৰু আমি 93 সংখ্যক বাৰ্ষিক অধিৱেশনৰ কাৰণে যথেষ্ট বাপ বান্ধৱ আমাৰ ইয়ালৈ আহিব। আহি আমাৰ ইয়াত নাথায় আমি আমাৰ এই জেগা সম্পূৰ্ণ বৈকুণ্ঠপুৰী হ'ব, ভাল লাগিব।
আৰু বিভিন্ন জিলাৰ হয় হয় অসমৰ বিভিন্ন লাখ লাখ ভক্তগণ আহিব আৰু আমি তেখেতসকলকো কেনেধৰণে আতিথ্য কৰিব পাৰো আপ্যায়ন কৰিব পাৰো সেই আমি চেষ্টা চলাই আছো যাতে তেখেতসকলৰ কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় আমি তাৰ কাৰণে চেষ্টা চলাই আছো কৃষ্ণ এষাৰি যদি অকমান নাম গুণগুণাই দিয়ে হয় হয় পাৰি কৃষ্ণ জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন জয় গুৰু শংকৰ আমি যোৱা 31/12/2023 দিনা আমি চাফাই আৰু পৰিৱেশ উন্নয়নৰ আমি শুভাৰম্ভ নাম প্ৰসংগ আৰু দিহা নামৰ যোগেদি আমি এটা আৰম্ভ কৰিছিলো আমি মানে অস্থায়ী গুৰুহান স্থাপন কৰাৰ কাৰণে আমি দৰং জিলা শাখাৰ নন্দেশ্বৰ নাথবাব আৰু প্ৰসংগৰ ভাগে পাঠ কৰাৰ বাবে মিন্টু কুমাৰ দাসবাব পুবৰঙীয়া আঞ্চলিক শাখা আমি তেখেতসকলক নিমন্ত্ৰণ জনোৱাৰ লগতে দিহা নামৰ বাবে আমি হৰিপ্ৰিয়া নাথৰ দলটিক হাবেৰপুৰা প্ৰাথমিকভাৱে আমি নিমন্ত্ৰণ জনাইছিলো এই তেখেতসকলে আহি আমাৰ ইয়াতে হৰিৰ নাম গুণাগুণ কৰি বহুত আপ্লুত কৰিছে আৰু আমি তেতিয়াৰ পৰা চাফাই কামটো আমি আৰম্ভ কৰিছো আজি আমাৰ চাফাই কাম চলি আছে আমাৰ যি তিনিজন আমাৰ বাপে অহৰহৰ কাম কৰি আছে ৰাতি 7টালৈ কাম কৰে ৰাতিপুৱা 8টা বজাৰ পৰা কাম কৰি আছে আমি এই জাগাখিনি অলপ সুন্দৰ পৰিৱেশ কৰাৰ কাৰণে চাৰিওফালে আমি খুটি পুটি আমি চূণ দি ৰঙীন কৰাৰ কাৰণে আমি চেষ্টা কৰিছো সুদূৰ বাইহাটা চাৰিআলিৰ পৰা ৰঙিয়া টাউনলৈ আমি গছ লাইন নেশ্যনেল হাইৱে যি গছ লাইন আছে মাজৰ চাইডৰ আমি সকলো গছতে ৰং দিয়াৰ কাৰণে আমি নিজা কৰি আমাৰ নিজৰ উপাৰ্জনৰ পইচাৰে আমি খৰচ কৰি আমি সেইখিনি কাম নিজে কৰিবলৈ আমি আপ্লুত হৈছো আমাৰ মন ৰাখিব পৰা নাই আমি এই জায়গাত আমি ভকত বৈষ্ণৱক নিমন্ত্ৰণ জনোৱাৰ আগতে প্ৰতিজন অধিৱেশনলৈ অহা ভকত বৈষ্ণৱক আমি শ্ৰীচৰণৰ সেৱা জনাইছো আৰু আমি অতি কম দিনৰ ভিতৰতে আমি পৃথিৱীৰ আমাৰ অসমীয়া মানুহ য'ত আছে তেখেতসকলৰ হৃদয় জয় কৰা আমাৰ ভাগৱত ব্যাখ্যাকাৰী জগত বনিয়া লখিমপুৰ জিলা শাখা নাৰায়ণপুৰৰ তেখেতক আমি আহ্বান জনোৱা নাই জনাম আমি লগতে আমাৰ বাবুল বৰা বাপ আমাৰ প্ৰাক্তন প্ৰধান সম্পাদক তেখেতৰ ভাষণ আমি ইতিমধ্যে প্ৰচাৰ কৰিছো বাপজনৰ উত্তেজনা ভাষণত আমাৰ বাপ সমাজটোৱে সমূহ মহিলা কাম কৰি আছে আনন্দত কাম কৰি আছে পুনৰ আহ্বান জনাইছে যে বাবুল বৰা বাবৰ ভাষণটা আকৌ লগাব লাগে আমি অহা ৰবিবাৰে আমাক মাননীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়াই আমাৰ এই অধিৱেশনস্থলীত যিমান বাম সমাজৰ আই সমাজে কাম কৰিব সকলোৰ কাৰণে এসাঁজ মহাপ্ৰসাদ আগবঢ়াইছে আমি সেইদিনা ভাবিছো যে আমি তাক নিমন্ত্ৰণ কৰিম সেইখিনি আমি হেৰি কৰি অস্থায়ী নামঘৰৰ আমি বাকৰিত সেই অনুষ্ঠিত পতাৰ কাৰণে আমি আয়োজন কৰিছো আৰু এই নামঘৰত স্ব ইচ্ছাই মানুহে বাপ সমাজই নামঘৰৰ দান আগবঢ়াইছে প্ৰথমতে গুৰু আসন দিছে সমীৰ দাস তেখেতৰ ঘৰ 6 গাঁও আৰু তাৰপিছত গুৰু আসনৰ ওচৰতে এখন শৰাই দিছে জয়ন্ত ডেকা ঠাকুৰ আঞ্চলিক তাৰপিছত শৰাই দিছে যাদৱ কলিতা একৰ গছা দিছে ডিম্বেশ্বৰ দাস বিভিন্নজনে এনেকে বস্তু আগবঢ়াইছে জয় গুৰু শংকৰ এয়া হৈৰা হাতীঘোলা পথাৰ শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰ য'ত ৰঙিয়া জিলাৰ আতিথ্যত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক অধিৱেশন ভাগ অনুষ্ঠিত হ'বলৈ গৈ আছে আমাৰ অকল ৰঙিয়াবাসীয়ে ইয়াৰ বাবে আমাৰ ভাগ্যৱান বুলি আমি ভবা নাই আমাৰ বৃহত্তৰ ৰঙিয়া অঞ্চল বৃহত্তৰ কামৰূপ অঞ্চল লগতে আমাৰ যিটো এই দাঁতিকাষৰীয়া আমাৰ জিলাসমূহ আছে এই সকলোখিনিৰ ৰাইজে ইয়াক লৈ আমি গৌৰৱান্বিত বুলি ভাবিছো কাৰণ প্ৰভু ভগৱন্তৰ যিটো সেৱা গুৰুজনাৰ যিটো সেৱা আমাৰ সকলোৱে মিলি আমাৰ এই
শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰতে আমি সেৱা আগবঢ়াবৰ বাবে আমি ইয়াত মানে কি যিটো পদক্ষেপ আমাৰ লোৱা হৈছে তাৰ বাবে আমি সেইটো আমি নিজকে প্ৰত্যেকে আমি ভাগ্যৱান বুলি আমি বিবেচনা কৰিছো। কৃষ্ণ জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক ৰঙিয়া বাৰ্ষিক অধিৱেশন অহা ফেব্ৰুৱাৰী মাহৰ ৯, ১০, ১১ তাৰিখত ইয়াত অনুষ্ঠিত হ'ব। এই অধিৱেশন ভাগি সৰ্বতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰিবৰ কাৰণে আমি সমূহ আই মাতৃ বাপ বান্ধৱ আটাইয়ে ইয়াত অন্তঃকৰণেৰে ইয়াত শ্ৰমদান কৰি আছো। বিভিন্ন শাখা প্ৰশাখা আঞ্চলিক জিলা ইয়াত দিন নিশাই ইয়াত সকলো কামত লিপ্ত হৈছে। আমি ভাবিছো যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ আদৰ্শ নীতি ইয়াক যাতে আমি অকল ধাৰ্মিক দিশতে নহয় ইয়াক আমি মানৱ জাতিৰ ভিতৰত ইয়াক প্ৰসাৰভাৱে প্ৰচাৰ কৰাৰ কাৰণে আমি আগ্ৰহী হৈছো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আমি ইতিহাসত আমি লৈ যাবৰ কাৰণে চেষ্টা কৰিছো। আমি আগতেও কৈছিলো যে তেখেত এজন ধৰ্মীয় দিশতে নহয়, তেওঁ এজন সামাজিক দাৰ্শনিক তাত্ত্বিক আৰু তেখেত এজন বিজ্ঞান আৰু ডক্তৰ আছিল। আৰু তেখেতৰ নিদৰ্শনত ইয়াত কোনো জাতি ধৰ্মৰ কোনো বিভেদ নাই। মানৱ প্ৰেম, এই মানৱতা প্ৰেমৰ দ্বাৰাই জগতক শান্তি বিয়পোৱাৰ কাৰণে মহাপুৰুষজনাই আমাক বাণী বিয়পাইছিলে। ইয়াতে আমাক এই অধমক শ্ৰী শম্ভুৰাম কলিতাক আমাক কেন্দ্ৰীয় ভঁৰালৰ দায়িত্ব অৰ্পণ কৰিছে আৰু সেই কেন্দ্ৰীয় ভঁৰালটোত আমি আটাইয়ে আমাৰ যিখন উপ সমিতিৰ সদস্য আছে এই আটাইয়ে তাত মন পুতি কাম কৰাৰ কাৰণে আগ্ৰহী হৈছো আৰু এই ৯৩ সংখ্যক বাৰ্ষিক অধিৱেশনখন আমি আটাইৰে সহযোগত ইয়াক সফল কৰিবৰ কাৰণে আগ্ৰহী হৈছো। কৃষ্ণ।